মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰে পৰা এই চেনেলটোত এটা নতুন চিৰিজ আৰম্ভ হ'ব। ক্লাছ 10ৰ HSLC 2025ৰ বাবে 5000 MCQ চিৰিজ। প্ৰত্যেকটো ছাবজেক্টৰ MCQs তোমালোকে এই চেনেলটোত পাবা। গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। প্ৰথমতে আমি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ চেপ্টাৰ নম্বৰ 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ কেইটামান প্ৰশ্ন আমি চাওঁ আহা। প্ৰথম প্ৰশ্নটো চোৱা, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? অপশ্যনবিলাক আছিলে 1905 চনৰ 16 অক্টোবৰ আৰু অপশ্যন ক আছিলে 1905 চনৰ 14 অক্টোবৰ। মই তোমালোক 4-5টাকৈ অপশ্যন লিখি দিয়া নাই, দুটাকৈ অপশ্যন লিখি দিছোঁ, ঠিক আছে? তোমালোকে কেৱল আনচাৰখিনি চাই যাবা। 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন যিখন আঁচনি আছিল এইখন কাৰ্যকৰী কৰা হৈছিলে। এতিয়া নেক্সট তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই গোটেইকেইটা প্ৰশ্ন, ঠিক আছে? ভালদৰে চাই যাবা। প্ৰশ্নটো আছিল যে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? অপশ্যনবিলাক আছিলে ক 1905 চনৰ 16 আগষ্ট তাৰিখে আৰু অপশ্যন নম্বৰ খ আছিলে 1905 চনৰ 7 আগষ্ট তাৰিখে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে নিজেই মনতে ভাবা, ঠিক আছে? কিমান পঢ়িছা তোমালোকে অলপ আভাস পাবা। এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ খ থকাটো। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ 1905 চনৰ 7 আগষ্ট তাৰিখে গ্ৰহণ কৰা হৈছিল। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 3। প্ৰশ্নটো আছিল যে কোন চনত মুছলিম লীগ নামৰ ৰাজনৈতিক সংগঠনটোৰ জন্ম হৈছিল? মুছলিম লীগ নামৰ যিটো ৰাজনৈতিক সংগঠন আছিল সেই সংগঠনটোৰ কিমান চনত জন্ম হৈছিল? বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন ক আছিলে 1906 চন, অপশ্যন নম্বৰ ক আছিলে 1907 চন। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ক থকাটো 1906 চনত মুছলিম লীগ নামৰ ৰাজনৈতিক সংগঠনটোৰ জন্ম হৈছিল। নেক্সট তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? অপশ্যনবিলাক আছিল ক 1911 চনৰ 12 ডিচেম্বৰ, অপশ্যন নম্বৰ খ 1912 চনৰ 12 ডিচেম্বৰ। এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ কটো হ'ব কাৰেক্ট আনচাৰ। অপশ্যন নম্বৰ ক 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে বংগদেশৰ একত্ৰীকৰণ হৈছিল। তোমালোকক যদিহে ইয়াৰে গোটেইকেইটা MCQs লাগে 5000 প্লাছ MCQs প্ৰি বৰ্ড হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰৰ লগতে আনচাৰ, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ পেইড গ্ৰুপত আৰু ফ্ৰী গ্ৰুপো আছে তাতো তোমালোকে জইন কৰি ল'ব পাৰিবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। 5 নম্বৰ প্ৰশ্নটো চোৱা, বাল গংগাধৰ তিলক নামে জনপ্ৰিয়ভাৱে ডেছ নামেৰে জনাজাত। বাল গংগাধৰ তিলকদেৱক কি নামেৰে জনাজাত সুধিছে? তেওঁ কি নামেৰে জনাজাত? অপশ্যন ক আছিলে লোকমান্য তিলক আৰু অপশ্যন নম্বৰ খ আছিলে বাপুজী। গতিকে অপশ্যনকেইটা দেখিয়ে তোমালোকে গম পাইছা বাপুজী বুলি আমি কাক জানো? জাতিৰ পিতা মহাত্মা গান্ধীক আমি বাপুজী বুলি জানো। বাল গংগাধৰ তিলক নামেৰে জনপ্ৰিয় কোন? লোকমান্য তিলক। গতিকে অপশ্যন নম্বৰ ক হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। এতিয়া চোৱা নেক্সট প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো আছিল যে বংগ ভংগ বিৰোধী আন্দোলনক আন কি নামেৰে জনা যায়? বংগ ভংগ বিৰোধী যি আন্দোলন হৈছিল সেই আন্দোলনক আন কি নামেৰে জনা যায়? অপশ্যন নম্বৰ ক আছিলে আইন অমান্য আন্দোলন, অপশ্যন নম্বৰ খ আছিলে স্বদেশী আন্দোলন। এই 6 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ খটো। বংগ ভংগ বিৰোধী আন্দোলনক স্বদেশী আন্দোলন নামেৰেও জনা যায়। এতিয়া চোৱা তোমালোকে 7 নম্বৰ প্ৰশ্নটো, কোন ভাইচৰৰ সময়ত বংগ বিভাজন হৈছিল? অপশ্যনছ আছিলে হাবাৰ্ট ৰিজলি আৰু লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত। গতিকে কোনজন ভাইচৰৰ দিনৰ সময়ত বংগ বিভাজন হৈছিল? বংগ বিভাজন হৈছিলে লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত। গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ খটো হ'ব। এতিয়া নেক্সট প্ৰশ্ন চোৱা তোমালোকে 8 নম্বৰটো। প্ৰশ্নটো আছিল যে ভাৰতত প্ৰথম ৰেলপথ কোনে আৰম্ভ কৰিছিল? অপশ্যনবিলাক আছিলে লৰ্ড মিণ্টো আৰু লৰ্ড ডেলহাউচি। কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে ভিডিঅ'টো পষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। তোমালোকে নিজে কিমান পঢ়িছা তোমালোকে চোৱা। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ খটো। ভাৰতত
প্ৰথম ৰেলপথ আৰম্ভ কৰিছিল লৰ্ড ডেলহাউছিয়ে। নেক্সট প্ৰশ্ন চোৱা 9 নম্বৰ, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? অপশ্যন নম্বৰ ক'ত আছিলে 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চ তাৰিখে। অপশ্যন নম্বৰ খ 1905 খ্ৰীষ্টাব্দৰ 6 মাৰ্চ তাৰিখ। কুৱেশ্যনটো কি দিছে চোৱা যে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ক'ত থকাটো। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চ তাৰিখে গঠন হৈছিলে। নেক্সট তোমালোকে চোৱা 10 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? অপশ্যন আছিলে আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন খ ভূপেন্দ্ৰনাথ দত্ত। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ খটো। অপশ্যন খ হ'ব কাৰেক্ট আনচাৰ। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিলে ভূপেন্দ্ৰনাথ দত্তই। প্ৰশ্ন নম্বৰ 11, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যন ক'ত আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন নম্বৰ খ আচাৰ্য প্ৰফুল্ল ৰায়। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ কটো। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। 12 নম্বৰ প্ৰশ্ন চোৱা, বংগদেশ একত্ৰীকৰণ ক'ত হৈছিল? অপশ্যন আছিলে ক নম্বৰ দিল্লীত, খ নম্বৰত আছিলে কলিকতাত। বংগদেশ একত্ৰীকৰণ ক'ত হৈছিল? বংগদেশ একত্ৰীকৰণ হৈছিলে দিল্লীত। গতিকে কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনচাৰ অপশ্যন কটো হ'ব। প্ৰশ্ন নম্বৰ 13, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? অপশ্যন আছিলে আচাৰ্য প্ৰফুল্ল ৰায় আৰু ভূপেন্দ্ৰনাথ দত্ত। প্ৰশ্ন নম্বৰ 13ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ ক'ত থকাটো। আচাৰ্য প্ৰফুল্ল ৰায় আছিল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা। 14 নম্বৰ প্ৰশ্ন, অসম কেশৰী বুলি কাক কোৱা হয়? অপশ্যন আছিলে ক লক্ষ্মীনাথ বেজবৰুৱা, খ অম্বিকাগিৰি ৰায়চৌধুৰী। প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ক'ত থকাটো। অসম কেশৰী বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক। প্ৰশ্ন নম্বৰ 15, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? অপশ্যন আছিল ক অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন নম্বৰ খ দাদাভাই নৌৰোজী। প্ৰশ্ন নম্বৰ 15ৰ শুদ্ধ যিটো উত্তৰ, ইয়াৰে উত্তৰটো মই তোমালোকক কৈ দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, যদিহে নোৱাৰা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা যে কুৱেশ্যন নম্বৰ 15ৰ উত্তৰ কি হয়, বা কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম, তোমালোকে চাই ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ 16 নম্বৰ, কোন খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল? অপশ্যনছ আছিল 1903 আৰু অপশ্যন ঘৰত আছিলে 1905 খ্ৰীষ্টাব্দত। গতিকে এণ্ড্ৰু ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত কেতিয়া অধিষ্ঠিত হৈছিল? এই প্ৰশ্নটিৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ কটো, 1903। প্ৰশ্ন নম্বৰ 17, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? অপশ্যনছ আছিলে লৰ্ড কাৰ্জন আৰু লৰ্ড মিণ্টো। 1906 চনত কি গঠন কৰা হৈছিল? মুছলিম লীগ। সেই মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে এইবাৰৰ কাৰণে, মেট্ৰিক পৰীক্ষাৰ কাৰণে। গতিকে কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ক'ত থকাটো। 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন আছিলে লৰ্ড মিণ্টো। প্ৰশ্ন নম্বৰ 18, স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সঞ্জীৱনী সংবাদপত্ৰখনৰ সম্পাদক কোন আছিলে? গতিকে স্বদেশী আন্দোলনৰ যেতিয়া স্বদেশী আন্দোলন চলি আছিল সেই সময়তে সঞ্জীৱনী নামৰ সংবাদপত্ৰখন প্ৰকাশ পাইছিল। গতিকে সেই সংবাদপত্ৰখনৰ সম্পাদকজনৰ নামটো আমাক সুধিছে। অপশ্যনছ আছিলে ক নম্বৰত কৃষ্ণ কুমাৰ মিত্ৰ, খ নম্বৰত আছিলে সতীশ চন্দ্ৰ মুখাৰ্জী। প্ৰশ্ন নম্বৰ 18ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ ক'ত থকাটো। সঞ্জীৱনী সংবাদপত্ৰখনৰ সম্পাদক আছিল স্বদেশী আন্দোলনৰ সময়ত কৃষ্ণ কুমাৰ মিত্ৰ। প্ৰশ্ন নম্বৰ 19, তলৰ কোনটো কাৰ্যসূচী স্বদেশী আন্দোলনৰ অংশ নহয়? স্বদেশী আন্দোলনৰ বহুতকেইটা অংশ আছিল, ইয়াৰ ভিতৰত কোনটো অংশ ইয়াতে নাই সুধিছে। অপশ্যন ক'ত আছিলে বয়কট, অপশ্যন ক'ত আছিলে সত্যাগ্ৰহ।
এই দুটা কাৰ্যসূচীৰ ভিতৰত স্বদেশী আন্দোলনৰ কোনটো অংশ নহয় সুধিছে। প্ৰশ্ন নম্বৰ 19ৰ খ নম্বৰটো হৈছে কাৰেক্ট আনচাৰ সত্যাগ্ৰহ। সত্যাগ্ৰহটো স্বদেশী আন্দোলনৰ অংশ নহয়। প্ৰশ্ন নম্বৰ 20 অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিল। অপশ্যন আছিলে ক জোনাকী, খ নম্বৰত আছিলে অৰুণোদয়। অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে জোনাকী, গতিকে অপশ্যন নম্বৰ ক হ'ব কাৰেক্ট আনচাৰ। তোমালোকক যদি 5000+ MCQs হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ, প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ, লগতে এই চেনেলটো আপলোড কৰা গোটেইখিনি নোটছ তোমালোকক লাগে, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰিবা। একেবাৰে কম পইচা, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, বা তোমালোকে যদি কিবা ডাউট আছে তোমালোকে আমাক কমেণ্ট ছেকশ্যনতো সুধিব পাৰিবা। প্ৰশ্ন নম্বৰ 21 চোৱা, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব, এই কথাষাৰ কোনে কৈছিল? অপশ্যনছ আছিলে ক লৰ্ড কাৰ্জন, অপশ্যন নম্বৰ খ আছিলে হাবাৰ্ট ৰিজলি। প্ৰশ্নটো আমাক কি সুধিছে আৰু এবাৰ চোৱা, আমাক এটা বাক্য দিছে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব, এই কথাষাৰৰ বক্তা কোন আছিল বা কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিলে অপশ্যন নম্বৰ খত থকাটো হাবাৰ্ট ৰিজলিয়ে। গতিকে অপশ্যন খ হ'ব কাৰেক্ট আনচাৰ হাবাৰ্ট ৰিজলি। কুৱেশ্যন নম্বৰ 22 স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সুপ্ৰভাত সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল? স্বদেশী আন্দোলনৰ সময়ত আন এখন সংবাদপত্ৰ প্ৰকাশ পাইছিল, বহুকেইখন প্ৰকাশ পাইছিল, তাৰ ভিতৰত এখন আছিলে সুপ্ৰভাত। এই সংবাদপত্ৰখনৰ সম্পাদকজনৰ নামটো আমাক সুধিছে। অপশ্যন আছিলে ক কৃষ্ণ কুমাৰ মিত্ৰ, খ কুমুদিনী মিত্ৰ। প্ৰশ্নটিৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ খটো। কুমুদিনী মিত্ৰ আছিল স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সুপ্ৰভাত সংবাদপত্ৰখনৰ সম্পাদক। প্ৰশ্ন নম্বৰ 23 কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? অপশ্যনছ আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খত থকাটো সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, তেওঁৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল। নেক্সট চোৱা 24 নম্বৰ প্ৰশ্ন, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব, এই কথাষাৰ কাক কৈছিল? এইবাৰ আমাক কি সুধিছে, আগত কেইটামান প্ৰশ্নৰ আগত আমি আলোচনা কৰিছিলোঁ 18 নম্বৰ প্ৰশ্নমানত, ঠিক আছে, যে কথাষাৰ কোনে কৈছিল, কিন্তু এইটো প্ৰশ্ন সুধিছে যে কথাষাৰ কাক কৈছিলে। গতিকে অপশ্যন চোৱা, কত আছিলে লৰ্ড কাৰ্জন, খত আছিলে লৰ্ড ডেলহাউচি। কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ কত থকাটো লৰ্ড কাৰ্জনক এই কথাষাৰ কৈছিলে। এতিয়া চোৱা প্ৰশ্ন নম্বৰ 25। প্ৰশ্নটো আছিল বন্দে মাতৰম স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত বন্দে মাতৰম সংবাদপত্ৰখনৰ সম্পাদক কোন আছিলে? অপশ্যনবিলাক আছিলে ভূপেন্দ্ৰনাথ দত্ত আৰু অৰবিন্দ ঘোষ। গতিকে ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। পাৰ্ট 1ত আমি 25টা প্ৰশ্ন আলোচনা কৰিলোঁ। নেক্সট পাৰ্টটোত আমি 28টা প্ৰশ্ন আলোচনা কৰিম। যদি চাবলৈ বিচৰা এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই জইন কৰি ল'বা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে MCQsসমূহৰ আনচাৰসমূহ তাত তোমালোকে পাবা। কিবা যদি তোমালোকৰ ডাউট আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা, ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত মেছেজ কৰি সুধিবা।